বাহৰ এডাল ট্ৰাইপড আৰু এটা মোবাইল ফোন মহিলা বিশ্ব ভলিবল চেম্পিয়নশ্বিপত লাইভ কৰি চৰ্চাত অসমৰ যুৱক নিজৰ অসাধাৰণ প্ৰতিভাৰে এগৰাকী অসমীয়া যুৱকৰ বিশ্বমুখী যাত্ৰা লখিমপুৰৰ বিহপুৰীয়াৰ হাৰজানৰ এগৰাকী যুৱকৰ সফলতাৰ কাহিনী বাহৰ ট্ৰাইপড আৰু মোবাইলৰ জৰিয়তে ভলিবল প্ৰতিযোগিতা লাইভ কৰি চৰ্চিত হৈ পৰিছে যুৱকজন হাৰজান গাঁৱৰ প্ৰভাত বৰা আৰু মামনি বৰাৰ একমাত্ৰ পুত্ৰ সত্যজিৎ বৰা সম্প্ৰতি উজলি উঠিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থাইলেণ্ডৰ বেংককত অলপতে হৈ যোৱা FIVB মহিলা বিশ্ব ভলিবল চেম্পিয়নশ্বিপত ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি ভলিবল চমুকৈ FIVBৰ আমন্ত্ৰণ ক্ৰমে সত্যজিতে BVLৰ প্ৰথমজন তৃণমূল পৰ্যায়ৰ বাহৰ ট্ৰাইপড সম্প্ৰচাৰক হিচাপে সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে মানে কি আমাৰ ব্ৰহ্মপুত্ৰ ভলিবল লীগখন সিজন 2ৰ পৰা ব্ৰডকাষ্ট কৰাৰ কথা আছিল আৰু সেই ব্ৰডকাষ্টৰ কাৰণে এখন অনলাইন মিটিং হৈছিল মিটিঙৰ কাৰণে মোৰ দাদা আমাৰ বাপুজি ভলিবল কোচিং ক্লাবৰ তেওঁৰ সেক্ৰেটাৰী ইনচাৰ্জ হয় তেওঁ মানে মোক মাতিছিল সেই তেনেকৈ আমি গ'লোঁ কৰিলোঁ বাহৰ ট্ৰাইপড বনালোঁ এটা জোখৰ মেজাৰমেণ্ট বনালোঁ আমি দুজনে মিলি তাৰপিছত কৃষ্ণ বুলি ল'ৰাজন আছিলে যি ট্ৰাইপড বনালে তাৰপিছত আণ্ডাৰ 21 প্লেয়াৰ আছিলে তেওঁ তাৰপিছত সেই তেনেকৈ চলি গ'ল তাৰপিছত ব্ৰহ্মপুত্ৰ ভলিবল লীগৰ ব্ৰডকাষ্টৰ দায়িত্ব ল'লোঁ সম্পূৰ্ণ দায়িত্ব তাৰপিছত সৰু সুৰাকৈ অফিচিয়েল কামো ঠিক কৰিব ল'লোঁ তাৰপিছত ৰিচেণ্ট আমাৰ ভলিবলৰ ৱৰ্ল্ড ৰেকৰ্ড এটা হৈছিলে আপোনাৰ কিট ইউনিভাৰ্চিটি উৰিষ্যা তাত ইনভাইটেশ্যন দিছিলে ফেডাৰেশ্যন অফ দি ইণ্টাৰনেশ্যনেল ভলিবল FIVB চমুকৈ তাত আহিছিলে বৰ্তমান যিজন প্ৰেছিডেণ্ট FIVB ফেবিঅ' বুলি কয় ফেবিঅ' ছাৰ তেওঁ আহি তেওঁ মোৰ লগত কথা পাতিছিলে প্ৰায় 20 মিনিট সময় আৰু তেওঁ মোৰ প্ৰতিভা আৰু মোৰ লগত কথা পাতি ভাল পায় তেওঁ মোক ইনভাইটেশ্যন দি গৈছিলে যে আমাৰ ৱৰ্ল্ড ক্লাছ ভলিবলৰ এটা ব্ৰডকাষ্ট চাবলৈ তুমি আহিব লাগিব সেই মুহূৰ্তত সেই মৰ্মে ৰিচেণ্ট এটা হেৰি আহিলে মেইল আহিলে মোলৈ আৰু মোৰ লগত দুজন ছাৰ গৈছিলে প্ৰাক্তন ভাৰতীয় ভলিবল দলৰ অধিনায়ক অভিজিৎ ভট্টাচাৰ্য ছাৰ আৰু অমিতা বাতৰি ছাৰ মোৰ দ্বিতীয় পিতৃস্বৰূপ তেখেতলোক দুজন গৈছিলে আৰু তেনেকৈ তাত ৱৰ্ল্ড ক্লাছ ভলিবলৰ যিটো আপোনাৰ ব্ৰডকাষ্ট ছিষ্টেম হয় সেইটো মোৰ তাৰ হোৱাৰ সাক্ষী হৈছিলোঁ আৰু সৌভাগ্যক্ৰমে তাৰো দুটামান কেমেৰাৰ চলোৱাৰ সুযোগ আৰু লগতে তেখেতলোকৰ যিটো ছুইচিং হয় সম্পূৰ্ণ ছেটআপ হয় ভিতৰা সম্পূৰ্ণ ছেটআপটো চাবলৈ মই পাইছিলোঁ ব্ৰডকাষ্ট মানে সম্পূৰ্ণ মেটচ চলি থকা সময়ত নহয় ৱাৰ্ম আপৰ সময়ত যিটো হয় তেখেতলোক লাইভতে আছিলে ৱাৰ্ম আপ টাইমত মোক মানে দুটাৰ জেগাৰ এটা ৱাইডৰ কেমেৰা আৰু এটা ক্ল'জ কেমেৰাত সুযোগটো দিছিলে চেষ্টা কৰি চাবলৈ সেইটো ভাষাৰে ব্যক্ত কৰিব নোৱাৰা কথা আৰু ইমান এখন সৰু অঞ্চলৰ বা ইমান এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই ভাৰতৰ বাহিৰত গৈ ইমান এটা ডাঙৰ সুযোগ পোৱাটো সেইটো মই বিশেষকৈ মোৰ বাবে নহয় মই ভাবোঁ মোৰ গোটেই গাঁওখনক লৈ মই আগবাঢ়ি যোৱাটো বুলি ভাবোঁ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লাভ কৰা সত্যজিতৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ আৰু স্থানীয় গাঁওবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লখিমপুৰ